মই আসলতে যোৱা 3 বছৰ ধৰি মোৰ যিটো আগৰটো যিটো সংসদৰ টাৰ্ম আছিলে তেতিয়াৰ পৰা মই যোৱা 3 বছৰ ধৰি একেলেঠাৰিয়ে ভাৰত চৰকাৰক কৈ আছিলো আবেদন জনাইছিলো যে আমাৰ মধ্য অসমৰ মৰিগাঁৱৰ পৰা উত্তৰ পাৰলৈ সংলগ্ন কৰা উত্তৰ পাৰৰ বিশেষকৈ খাৰুপেটীয়া ৰৌতা এই গোটেই অঞ্চলটোক সংলগ্ন কৰি পেলাই এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং সাজিব লাগে ৰাস্তা নিৰ্মাণ কৰিব লাগে তাৰ দুটা কাৰণ আছে মই প্ৰথম কথা হ'ল আমাৰ সেই মধ্য অসমৰ এইফালে মৰিগাঁও জিলাৰ নগাঁও জিলা আৰু সিফালে উত্তৰ পাৰৰ গোটেই সমগ্ৰ অঞ্চলটো দৰং জিলাৰ খাৰুপেটীয়া ৰৌতা এইবিলাকত বহুত ধৰণৰ শাক-পাচলি আৰু কৃষিজাত সামগ্ৰীৰ উৎপাদন হয় দুইফালে হয় আজি গোটেই এলেকাটোত বহুতে নাজানে যে আমাৰ এই চৰ এলেকাবিলাকতো পৰ্যাপ্ত পৰিমাণে ব্ৰকলি খেতি কৰে এতিয়া দিল্লীৰ বজাৰত ব্ৰকলিৰ দাম 200 টকা কেজি আমাৰ তাত মাত্ৰ 20 টকা কেজি তাত ঠিক তেনেকে ৱাটাৰমেলন যিটো ৱাটাৰমেলন এতিয়া গোটেই তাত মানুহে খেতি কৰে আৰু আমাৰ মৰিগাঁও গোটেই জিলাটোত আমাৰ ধানৰ আসলতে আটাইতকৈ ডাঙৰ খেতি হয় ধান খুব সাৰুৱা মাটি ধান মাছ শাক-পাচলি আৰু উত্তৰ পাৰো আছে উত্তৰ পাৰৰ হ'ল দৰং জিলাৰ গোটেই অঞ্চলটো এস্পিৰেশ্যনেল জোন বুলি কোৱা হয় চিহ্নিত গতিকে এই গোটেই দুইটা যদি সংলগ্ন কৰিব পৰা যায় তেতিয়াহ'লে অসমৰ অৰ্থনীতিত বৰ ডাঙৰ এটা দিশৰ সংযোজন হ'ব কাৰণ বজাৰৰ লগত এই গোটেই অঞ্চলৰ ধান শাক-পাচলি মাছ ৱাটাৰমেলন ব্ৰকলিৰ পৰা আৰম্ভ কৰি গোটেই কৃষিজাত সামগ্ৰীৰ কাৰণে বজাৰৰ লগত সংলগ্ন হ'ব দুইটা পাৰ সংলগ্ন কৰিলে আৰু দ্বিতীয়টো সুদূৰ প্ৰসাৰী মই প্ৰতিৰক্ষা ফালৰ পৰা আমাৰ এই দলংখনে কলিয়া ভুমুৰাৰ দলংখন আমাৰ আছে কলিয়া ভুমুৰাৰ দলংখনে আমি চীন সীমান্তত গোটেই তাত কাৰণে আমাৰ জানে যে টাৱাঙৰ পৰা আৰম্ভ কৰি গোটেই যিটো চীনৰ যিটো অটপালি চীনৰ বিৰুদ্ধে প্ৰতিৰক্ষাৰ আমাৰ গোটেই আন্তঃগাঁথনি আমি গঢ়ি তুলিব লাগিব তাত এই মধ্য অসমৰ আমাৰ মৰিগাঁও জিলাৰ পৰা যদি ৰৌতা বা খাৰুপেটীয়ালৈ যদি দলংখন কৰা যায় তেতিয়াহ'লে দুটা প্ৰতিৰক্ষা ফালৰ পৰা দুটা হ'ব এটা হ'ল গোটেই ভূটান সীমান্তটো আৰু আনফালে চীনৰ যিটো গোটেইটো পশ্চিম অৰুণাচলৰ গোটেই চীনৰ লগত প্ৰতিৰক্ষাৰ ফালৰ পৰা তাত বৰ ডাঙৰ আন্তঃগাঁথনি আৰু কলিয়া ভুমুৰা ব্ৰিজখনৰ এটা ফিডাৰ ব্ৰিজ হিচাপে মানে আনুষংগিক ব্ৰিজ হিচাপে এই মৰিগাঁও আৰু ৰৌতা বা খাৰুপেটীয়া ব্ৰিজখন পৰিগণিত হ'ব মই সেইকাৰণে যোৱা 3 বছৰ ধৰি বিশেষকৈ যোৱাটো